মুস্তাফা কামাল আজাৰী আপোনাক লৈ মোৰ হাঁহি উঠিছে আৰু হাঁহিৰ পাত্ৰই হয় আপুনি, নহয় জানো? মুস্তাফা কামাল আজহাৰী কেৱল হাঁহিৰ পাত্ৰ। আপুনি এটা সময়ত আপোনাক এতিয়া আজিৰ যুগতে আপোনাক লৈ মানুহে হাঁহি আছে। মুস্তাফা কামাল আজহাৰী, আপোনাৰ কিবা ভেলু আছেনে বাৰু? কিবা ভেলু আছে? একো ভেলু নাই, 0%। এটা কুকুৰৰ ভেলু আছে, কিন্তু এটা মুস্তাফা কামাল আজহাৰী বুলি নকওঁ। আজহাৰী বেলেগ, এইটো মুস্তাফা কামাল বুলি কৈছো। মুস্তাফা কামালৰ কিবা সন্মান আছে নেকি? কোনটো মানুহে আপোনাক সন্মান কৰে? আপুনি ভুকি থাকি কি লাভ হৈছে? মানুহৰ সমাজত নেকি যোনে থাকিব নোৱাৰে তাক মানুহ বুলি ক'ব নোৱাৰে, মানুহ জাতি বুলি ক'ব নোৱাৰে। যোনে নেকি মানুহৰ সমাজত মিলি খাব নোৱাৰে, মিলি চলি খাব নোৱাৰে, তেতিয়া মই আপোনাক মানুহ বুলি মই গণ্য নকৰো। মই বুলি নহয়, আপোনাক যিসকলে জানে প্ৰত্যেক মানুহেই কিন্তু আপোনাক মানুহ বুলি গণ্য নকৰে, কাৰণ আপুনি মানুহ জাতিৰ লিষ্টত আপোনাৰ নাম নাই। মই বিচাৰি চালো, মানুহৰ জাতিৰ যোনটো এটা লিষ্ট আছে, মানৱ জাতিৰ এটা লিষ্ট থাকে, গতিকে সেই লিষ্টত আপোনাক নাম, মই আজি কিমান দিন ধৰি আপোনাৰ নাম বিচাৰি আছো, কিন্তু আপোনাৰ নাম নাই। মুস্তাফা কামাল নাই, 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 নায়েই, আপোনাৰ নাম নায়েই। আৰু ভৱিষ্যতেও চাগে সেই মানৱ জাতিটোৰ লিষ্টত আপোনাৰ নামটো কেতিয়া নাহিবই। কথাটো বুজি পাইছে? কাৰণ আপুনি সেই জাতিৰ কোনো অংশ নহয়েই, মানৱ জাতিৰ কোনো অংশ আপোনাৰ নাই। এটা কথা আপুনি চাব, আপুনি গোটেই মানুহখিনিক বদনাম কৰি আপোনাৰ অৱশেষত আপোনাৰ লাভ কি হ'ব? আৰু আপুনি কি বিচাৰি আছে? গালিটো বহুত দিবলৈ মন যায়, কাৰণ গালি দিয়াৰ হেৰি নাই। কাৰণ আপোনাক গালি দি মোৰ নিজক মই নিজে বেয়া নকৰো, আপোনাক গালি দিবলৈ নাই। তথাপিতো দুটামান কথা মাজে মাজে কবলৈ মন যায় আপোনাৰ কিছুমান চৰিত্ৰ চাই। এই যে আজি চাক, আজি প্ৰথম নহয়, আপোনাৰ জন্ম হোৱা কিজানি খুব বেছি আজি 25, 30, 35 বছৰে হৈছে বা 40 বছৰে হৈছে। দেখোতেতো বুঢ়া নিচিনাই লাগে বাৰু, আপোনাৰ ইমান ডেকা বয়সৰ ল'ৰা আপুনি নহয় বাৰু। এতিয়ালৈকে যদি বিয়া পাতিব পৰা নাই আৰু ক'তনো বিয়া পাতিব? আৰু আপোনাৰ এনেকুৱা অৱস্থা চাইনো কোনেনো ছোৱালী দিব? গতিকে সেইটোও কেঞ্চেল হ'ল। বিয়া বাৰু আপোনাৰ পতাৰ কোনো হেৰি নাই। গতিকে লাষ্টত সেইটোৱে হ'ব, বিনা মাইকীত আপুনি মৰি যাব লাগিব। কোনো পত্নী অবিহনে জীৱন কটাবলগীয়া আপোনাৰ হ'ব, যোনটো পৰিস্থিতি আপোনাৰ চাই আছো। কাৰণ আপুনি য'তে যাব ছোৱালীৰ কাৰণে, তাত নিশ্চয় আপোনাক বিয়াখন ভাঙি দিব। আশে পাশে কোনোবা হলেওতো কব, নাই এইজনক ছোৱালী নিদিব। কোন বাপেৰেনো আপোনাক ছোৱালী দি পেলাই নিজৰ জীয়েকৰ সন্মানটো নষ্ট কৰিব বাৰু, কওকচোন? আৰু যদিও মই হ'ব নোৱাৰে। ঠিক তেনেকুৱা ধৰণৰ কিছুমান দুশ্মনী আপুনি মানুহৰ মাজত লৈ থৈছে। গতিকে আপোনাৰ ভৱিষ্যত কেনেকে ভাল হ'ব, আপুনি জীৱনত কেনেকে চলিব, মোক বুজাই দিয়ক। এটা অৰ্থত আপুনি কোন ধৰ্মলৈ লাগি আছে সেইটো মই নকওঁ, কোন ধৰ্মক টাৰ্গেট কৰি আছে বা কোন ধৰ্মক আপুনি ভাল পায়, কোন বেয়া পায়, সেইটো আপোনাৰ নিজৰ অধিকাৰ। মই সেইটো ভুলতো মই ক'বলৈ নাযাওঁ। মোৰ কথা হ'ল কি, আপুনি মুছলিম ধৰ্মক যে বদনাম কৰি আছে, সেইটো মোৰ সহ্য হোৱা নাই। আৰু সেই বস্তুটো আপোনাৰ কোৱাৰ অধিকাৰ নাই। আপুনি লাগিলে কি ধৰ্ম লৈছে লৈ থাকক, মোৰ সেইটো ক'ব নাই। মই আগতে এটা ভিডিঅ'ত আপোনাক কৈছিলো, আপুনি যিয়ে ধৰ্ম পালন কৰে সেইটো আপোনাৰ ইচ্ছা, কিন্তু আপুনি মুছলিম ধৰ্মক আপুনি গালি দিব নোৱাৰিব। চিধা কথা, স্পষ্ট কথা। হা, আপোনাৰ নিচিনা নাতা নোতা মই বহুত চালো। গতিকে আপোনাক গালি দি মই নিজক বেয়া নকৰো, নিজক বদনাম নকৰো আপোনাক গালি দি পেলাই। হা, মই আপোনাক অৱশেষত এইটোৱে কম, আৰু ভাল আপোনাক কিনো কম, ভাল বেয়া আপোনাক কৈও একো লাভ নাই। কথাটো গম পাইছে? আপোনাক ভাল বেয়া একো কৈ লাভ নাই। গালি কি দিম? আপোনাৰ এটা নিজৰ মান সন্মান আছে, আপোনাৰ কি মানুহৰ লগত তুলনা কৰিম নে জানুৱাৰৰ লগত তুলনা কৰিম, গাধৰ লগত তুলনা কৰিম নে গৰুৰ লগত তুলনা কৰিম নে বান্দৰৰ লগত তুলনা কৰিম? মই মোৰ মাথাই কাম নকৰে কেতিয়াবা আপোনাক কাৰ লগত তুলনা কৰিম। আপুনি মুস্তাফা কামাল আচলতে মানুহ জাতি নে গৰু জাতি নে গাধ নে কি, নে কিহৰ লগত আপোনাক তুলনা কৰিম? মই তুলনা কৰিবলৈ এই পৃথিৱীত মই কোনো বস্তুৱেই পোৱা নাই। এটা বস্তুৱে আছে, যোনটো শিল, এই পাথৰ যে পৰি থাকে, যাৰ কোনো মূল্য নাই, অদৰকাৰী এটা বস্তু। তেনেকুৱা এটা জড় বুলি কয়, জীৱ নহয়, জড় এটা বস্তু আপুনি হয়। গতিকে মূল্য নাইকিয়া এটা সম্পদ আপুনি, অপদাৰ্থ সম্পদ বুলি আপোনাক ক'ব লাগিব, স্পষ্ট কথা মতে। আৰু একো মূল্যই আপোনাৰ নাই। গতিকে পৃথিৱীত যদি জীয়াই আছে আপুনি, যদি নিজৰ মূল্য যদি আপুনি বঢ়াব নোৱাৰিলে, আপোনাৰ জীৱনটো একেবাৰে অদৰকাৰী বুলি মই ভাবো। একো মূল্য নাই আপোনাৰ জীৱনত। 2-4 টকা ইনকাম কৰিব, বাকী একো আপুনি নাপায়। আপুনি ভাবিছে নেকি আপুনি মৰি গলে কোনোবাই আপোনাক নি পেলানি আপোনাক যে দাফন কৰিব, কবৰত দিব? হা, আপুনি এইটো ভাবি আছে নেকি? কোনটো মানুহে আপোনাক 4জন মানুহ লাগে, সেই 4জন মানুহো আপোনাৰ পক্ষত নাই, মই জনামতে। গতিকে আপুনি যোনটো ধৰ্মত আছে, সেইটো ধৰ্মলৈয়ে আপুনি কলংকিত কৰি আছে, ধৰ্মক কলংকিত কৰি আছে। আপুনি আজিৰ ডেটত আপুনি মৰি গলে আপোনাক কোনে আপোনাক নি আপোনাক কবৰস্থ কৰিব, সেইটো মোক ভঙাই দিয়ক।
আপোনাৰ লাষ্ট পৰ্যায় এটাই আছে, এটাই সীমা আছে, আপুনি সেইটো মই নকওঁ আৰু সেইটো আপুনি বুজি পাই যাব হা। মই আৰু বেলেগ একো আপোনাক ভাঙি মেলি ক'ব নোৱাৰো। গতিকে আপোনাৰ হৈছে আচল চৰিত্ৰ। বহুত মানুহেতো চাগে আপোনাৰ ভিডিঅ'বিলাক লৈ ট্ৰল কৰে, ৰ'ষ্টিং কৰে, কিন্তু মই ৰ'ষ্টিং নকৰোঁ, এইটো মই আপুনি ৱাৰ্ণিং বুলি ভাবিব পাৰে। মই আপোনাক ৱাৰ্ণিং দিছোঁ মুস্তাফা কামাল, মই আপোনাক ৱাৰ্ণিং দিছোঁ যে আপুনি এইবিলাক ফাল্টু আৰু ফকটি আৰু থাৰ্ড ক্লাছ ভিডিঅ' আপুনি সমাজত আপুনি হেৰি কৰিব নোৱাৰিব। মোৰ স্পষ্ট কথা, বিশেষকে আমাৰ লখিমপুৰত আপুনি নোৱাৰিব। বেলেগ কোনোবা জেগাত গৈ আপোনাৰ যদি ভিডিঅ' বনাবলৈ আছে, আপুনি গৈ বনাই থাকক, আপোনাক মই একো নকওঁ। আৰু যিকোনো আপুনি এই আমাৰ সম্প্ৰদায়ৰ লোকসকলক লৈ কোনো ধৰণৰ মন্তব্য আপুনি নকৰিব, মোৰ স্পষ্ট কথা। আৰু মই প্ৰত্যেককে জনাম যে এইটো একাউণ্ট ইয়াত হ'ব, যিমান আছে চব মানুহ ইয়াত আনফল' কৰি থওক, তেতিয়া তাৰ ভিডিঅ'বিলাক কোনোৱে যাতে চাব নোৱাৰে। আৰু আমাৰ সাধাৰণ ৰাইজকো মই ক'ব বিচাৰিম যে আপোনালোকে যদি তেওঁৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকে, তেতিয়াহ'লে তেওঁৰ লেভেলটো বাঢ়ি গৈ থাকিব। গতিকে দুখটো আপোনালোকৰো আছে, গতিকে আপোনালোকে তেওঁৰ ভিডিঅ'বিলাক চাই আছে, চালেতো লেভেল বাঢ়িবই। ভিডিঅ'বিলাক নাচালে হয়, আপোনালোকে স্কিপ কৰিবলৈ নাজানে নেকি? ওপৰে আঙুলিত ঠেলি দিব, হৈ গ'ল। তাত আৰু ইমান কিয় মাথা মাৰিব লৈছে? আপোনালোকে কিয় ইমান তাৰ ভিডিঅ'বিলাক চাই থাকে, চাই ইমান ভিউজ হৈছে? ভিউজ চোৱাৰ কাৰণেহে তেখেতে তেনেকুৱা ভিডিঅ'বিলাক বনাবলৈ সহজ সুযোগ পাই আছে। গতিকে আপোনালোকে কোনেও যিসকল আছে, বিশেষকে মোৰ ফ্ৰেণ্ড লিষ্টত যিকেইটা আছে, এইকেইটা গোটেইকেইটাই এইটো নাম আপোনালোকে মুস্তাফাৰ যোনটো একাউণ্ট আছে সেইটো আনফল' কৰি দিয়ক। চিধা কৰি স্পষ্ট কথা, যাতে সমাজত তেখেতে আৰু কোনো ধৰণৰ এনেকুৱা মানে বিয়পাব নোৱাৰে, স্পষ্ট কথা। গতিকে মুস্তাফা কামাল আজহাৰিটো মোৰ মনত গুচি আহে। মানে আজহাৰিটো যিহেতু আপোনাৰ টাইটেল আছে, টাইটেলত গুচি যাম। টাইটেল মই আজহাৰিটো নকওঁ, আজহাৰিটো বেলেগ বস্তু, এইটো মুস্তাফা কামাল বুলি কৈছোঁ। আপুনি মোৰ ফ্ৰেণ্ড লিষ্টত যিমান ফ্ৰেণ্ড আছে, গোটেই ফ্ৰেণ্ডখিনিক মই অনুৰোধ জনাম যে আপোনাৰ নামৰ যোনটো ফেচবুক একাউণ্ট, সেইটো সকলোৱে আনফল' কৰিব। যিহেতু আপুনি পৰিস্থিতি বেয়া কৰি আছে, আপোনাক আৰু মোৰ মানে ক'বলৈ ভাষা নাইকিয়া হৈ গৈছে।